ক্লাস 10 ছাত্ৰ ছাত্ৰীসকল নমস্কাৰ। তোমালোকক মই চেপ্টাৰ 4 দ্বিঘাত সমীকৰণ এই চেপ্টাৰটোৰ পৰা মেট্ৰিকত অহা এমচিকিউবোৰ কৰি দি আহিছো। আজি চোৱা নেক্সট আমি এটা কোৱেশ্চন লৈছো x + 2 হোল কিউব ইকুৱেল x³ - 4 সমীকৰণৰ মূলৰ সংখ্যা হ'ব। এই কোৱেশ্চনটো আহিছে 2022 মূলৰ সংখ্যা সুধিছে। চোৱা আমাক দিয়া আছে x + 2 হোল কিউব ইকুৱেল আছে x³ - 4। এইটো তুমি ভাঙা, এইটো বিস্তাৰ কৰিবা। সূত্ৰটো হ'ব তোমাৰ a + b হোল কিউব a³ 3a² b 3ab² প্লাছ b³ এইটো অভেদ, এইটো অভেদৰ দ্বাৰা আমি ইয়াক বিস্তাৰ কৰিম, ভাঙিম। এতিয়া চোৱা এইটো আমি লিখিম x³ 3 × x² × 2 plus 3x into 2² 2³ আর এইফালে আছে x³ - 4। নেক্সট চোৱা এতিয়া এইটো x³ কেনসেল। এইখিনি চোৱা 3 × 6 6x², এইটো 4 এইটো 3 12 x 2³ 8 4টো মাইনাছ এইফালে আহিলে প্লাছ, এইফালে কি থাকিব 0। নেক্সট চাবা 6x², এইটো আছে 12x, এইটো 12 0। এতিয়া চোৱা প্ৰত্যেককে তুমি 6ৰে ডিভাইড দিয়া। ইয়াতে কি থাকিব x³, ইয়াতে 2x, ইয়াতে 2। এইটো এটা তোমাৰ কি হ'ল দ্বিঘাত সমীকৰণ। ই ax² + bx + c = 0 এইটো আৰ্হিত আছে, গতিকে এইটো এটা দ্বিঘাত সমীকৰণ। নাইবা আমি এনেকৈ চাব পাৰোঁ অজ্ঞাত চলক xৰ সৰ্বোচ্চ ঘাত 2, গতিকে 2 হ'লে এইটো দ্বিঘাত সমীকৰণ হ'ব। যিবোৰ সমীকৰণৰ চলকৰ উচ্চতম ঘাত 2 সেইবোৰ সমীকৰণক আমি দ্বিঘাত সমীকৰণ বুলি ক'ম। এইটো এটা দ্বিঘাত সমীকৰণ হ'ল। এই সমীকৰণটোক আমি দ্বিঘাত সমীকৰণলৈ ৰূপান্তৰ কৰিব পাৰিলোঁ। আৰু আমি জানো যে দ্বিঘাত সমীকৰণৰ মূলৰ সংখ্যা দুটা। ইয়াত চোৱা অজ্ঞাত চলক xৰ ঘাত 2 আছে, গতিকে মূলৰ সংখ্যা দুটা হ'ব। আমি এইটো আৰ্হিত আমি সজাব পাৰিলোঁ, এই সমীকৰণটোক আমি এইটো আৰ্হিত সজাব পাৰিলোঁ, গতিকে ই এটা দ্বিঘাত সমীকৰণ হ'ব। ইয়াৰ মূলৰ সংখ্যা হ'ব দুটা। এতিয়া চোৱা চি, অপশ্যন চি, মূলৰ সংখ্যা হ'ব দুটা। পালা বুজি? এতিয়া নেক্সট চোৱা নেক্সট দিয়া আছে আমাক যদি ax² + bx + c = 0 a ≠ 0 সমীকৰণৰ মূল দুটা সমান হ'লে c সমান সুধিছে, চিৰ ভেলুটো কি হ'ব? তোমালোকে জানাই ax² + bx + c = 0। এই দ্বিঘাত সমীকৰণটোৰ মূল দুটা সমান হোৱা চৰ্তটো হ'ল b² - 4ac = 0। এইটো হ'ল
এই দ্বিঘাত সমীকৰণটোৰ আমি দুটা মূল পাম আৰু সেই মূল দুটা সমান হোৱা চৰ্তটো হ'ল এইটো তে এইখিনি তুমি বি স্কুৱেৰ এইখিনি ইফালে লৈ যোৱা 4ac হ'ল তে এইখিনি তুমি এতিয়া ঘূৰাই লিখা 4ac ইকুৱেল বি স্কুৱেৰ তে আমাক c লাগে cৰ মান সুধিছে cটো ইফালে লিখা বি স্কুৱেৰ 4a তে চোৱা c ইকুৱেল আমি কি পাম বি স্কুৱেৰ বাই 4a তে চোৱা ক'ত আছে ডি বুজি পালা নিশ্চয় নেক্সট চোৱা কুৱেশ্যন তলৰ কোনটো সমীকৰণৰ দুটা বাস্তৱ আৰু সমান মূল আছে তে ইয়াতে চোৱা আমাক চাৰিটা দ্বিঘাত সমীকৰণ দিয়া আছে আমাক সুধিছে এই সমীকৰণ কেইটাৰ ভিতৰত কোনটোৰ দুটা বাস্তৱ আৰু সমান মূল আছে এতিয়া চাবা প্ৰথম আমি জানিব লাগিব আমাৰ সাধাৰণ দ্বিঘাত সমীকৰণ ax square plus bx plus c equal 0 এই দ্বিঘাত সমীকৰণটোৰ দুটা বাস্তৱ আৰু সমান মূল থকা চৰ্তটো হ'ল b square minus 4ac equal 0 এইটো চৰ্ত এই সমীকৰণটোৰ মূল দুটা বাস্তৱ আৰু সমান হ'ব যদিহে b square minus 4ac equal 0 হয় এতিয়া আমি এটা এটাকৈ পৰীক্ষা কৰি চাম b square minus 4ac ভ্যালুটো শূন্য হয় নে নহয় তে চাবা তে অপচন এত আছে আমাৰ সমীকৰণটো চোৱা 3x square 14x minus 5 equal 0 এতিয়া চোৱা ইয়াতে a equal হ'ব 3 b equal হ'ব 14 c equal হ'ব minus 5 এইটো আমি সাধাৰণ দ্বিঘাত সমীকৰণ এইটো লগত তুলনা কৰিছো a equal হ'ব 3 a equal 3 b equal 14 c equal minus 5 এতিয়া তুমি b square minus 4ac equal তে b এর ভ্যালু আছে 14 স্কয়ার হবে b স্কয়ার আছে minus 4 into এর ভ্যালু 3 এর ভ্যালু 3 c এর ভ্যালু minus 5 এইখিনি কিমান হবে 196 এটো প্লাস হবে এটো মাইনাস প্লাস তে এইখিনি কইলে তুমি কিমান পাবা এটো 20 আৰু 3 ৰে পূৰণ দিয়া 60 তে এইখিনি তোমাৰ গোটেই প্লাসে হল এইখিনি ৰিজাল্ট তোমাৰ কি 0 নহয় এটি a নহয় এটো নহয় নেক্সট আমি সামিবান 2 নম্বরটো কি দিয়া আছে মা 4x square 2x minus 1 a equal 4 b 2 c minus 1 a b এর ভ্যালু 2 square 4 into a এর ভ্যালু 4 into c এর ভ্যালু minus 1 এটো 4 plus এটো minus plus 4 into 4 16 তে এখানে পালা 20 আমি 0 না পালো ইও নহয় আলাউজি
next C. Nine x square minus 6x plus 1 equal 0. 1 equal 0. A equal 9. B minus 6. C 1. This one B square minus 4 AC. The B value 9. Go to 9 square. B value 9 na hai. B value minus 6. 4 into A value 9. C value 1. It 36. It 36. 0. Then pi golo. C. Our option of C. The detail song test kori ami option D x square zero. Ekhone mane yate 1 ase, A value 1. B value minus 5. C equal 4. B value minus 5. 4 into A value 1, C value 4. 25 and to given 16. What to get to no? Take you not equal 0. The dio no hai. All buji. গতিকে অপশন আমাৰ C. আৰু এই কোৱেশ্চনটো আহিছে তোমাৰ 2024 বুজি পালা নিশ্চয় সো নেক্সট এটা কোৱেশ্চন তোমালোকৰ বাবে দৰকাৰী এটা দ্বিঘাত সমীকৰণৰ মূল দুটা 2 plus root 3 আৰু 2 minus root 3 হলে দ্বিঘাত সমীকৰণটো হ'ব তেছো আমাক মূল দুটা দিয়া আছে এটা দিয়া আছে 2 plus root 3 আন এটা আছে 2 minus root 3 তে আমি ধৰি ললো ধৰা হল alpha equal 2 plus root 3 আৰু beta equal 2 minus root 3 ধৰিলো এতিয়া চোৱা তোমালোকে জানা নিশ্চয় এটা দ্বিঘাত সমীকৰণৰ মূল দুটা আলফা আৰু বিটা হলে সমীকৰণটো আমি এনেকৈ লিখিব পাৰো এখিনি হল মূল দুটাৰ সমষ্টি যোগফল আৰু এটো হল মূল দুটাৰ পূৰণফল তে আমি এনেকৈ লিখিম x স্কয়াৰ মাইনাস আলফা প্লাস বিটা হোল ইনটু x প্লাস আলফা ইনটু বিটা ইকুয়াল 0 অর্থাৎ মূল দুটা দিয়া থাকিলে দ্বিঘাত সমীকৰণটোৰ মূল দুটা দিয়া থাকিলে আমি সমীকৰণটো এনেকৈ লিখিব পাৰিম প্ৰথম আমি মূল দুটাৰ যোগফল উলিয়াই লম তাৰ পিছত পূৰণফল উলিয়াই লম তাৰ পিছত সমীকৰণটোত বহাই দিবা তুমি ইয়াতে বহাই দিবা তেতিয়া তুমি দ্বিঘাত সমীকৰণটো পাবা এতিয়া সো আলফা ইকুয়াল আমি 2 plus root 3 বিটা ইকুয়াল 2 minus root 3 এতিয়া যোগ কৰা আলফা প্লাস বিটা এতে minus root 3 plus root 3 cancel 2 plus 2 4 এবার তুমি করা alpha into beta 2 plus root 3 whole into 2 minus root 3 তে এখিনি আছে আৰু তোমাৰ a plus b whole into a minus b এইটো সূত্ৰৰ আছে ইয়াৰ পৰা তুমি কি লিখিব পাৰিবা a square minus b square জানা তোমালোকে এতিয়া আমি পূৰণ কৰিম তে এখিনিৰ পৰা আমি পাম 2 square root 3 whole square এই সূত্ৰটো মতে পাম আলাগুৰি
এইখিনি কৰা 2 স্কোয়ার 4 √6 স্কোয়ার করলে তুমি 3 পাবা কেনেকৈ চাবা মই বুজাই দিছো √3 স্কোয়ার কেইটা √3 দুটা স্কোয়ার আছে এতিয়া আমি এনেকৈ লিখিব পাৰো ৰুট এটা কৰি ইয়াৰ পৰা তুমি পাবা 9 9 পালা 9 ৰ তুমি বৰ্গমূল কি পাবা 3 তাৰ মানে √6 তুমি √6 স্কয়ার কৰিলে কি পাবা 3 এইখিনি পৰা পাবা 1 আমি মূল দুটাৰ পূৰণফল 1 পালো যোগফল পালো 4 এটা আমি সমীকৰণটো লিখিম এটাকে আমি দ্বিঘাত সমীকৰণটো সমান alpha into beta equal 0 x square আমি 4 পাইছো alpha plus beta 4x এটো বলো 1 equal 0 পাই গেল আমি মূল দুটা 2 plus √3 এটা আন এটা 2 minus √3 হলে সমীকৰণটো হ'ব এইটো সোয়া কোড আছে অপচন এ Next question, x square plus 5x plus 6 equal 0. দ্বিঘাত সমীকৰণটোৰ মূল দুটাৰ সমষ্টি হ'ব ইয়াতে চাৰিটা অপচন আছে আমি এই সমীকৰণটোৰ মূল দুটাৰ সমষ্টি উলিয়াব লাগে আৰু এই কোৱেশ্চনটো দৰকাৰী তোমালোকৰ বাবে তেছোৱা প্ৰথমে তুমি জানিব লাগিব ax square plus bx plus c equal 0 এটো আমাৰ সাধাৰণ দ্বিঘাত সমীকৰণ দ্বিঘাত সমীকৰণৰ মূল দুটা আলফা আৰু বিটা হলে মূল দুটাৰ সমষ্টি আমি এনেকৈ প্ৰকাশ কৰো আলফা প্লাস বিটা ইকুয়াল মাইনাস b বাই a এটো হল মূল দুটাৰ সমষ্টি ইয়াতে a হ'ব x স্কয়াৰৰ হৰক b হ'ব x ৰ হৰক এটা সবা মাহুদিছে মূল দুটাৰ সমষ্টি এতিয়া সবা আমাৰ সমীকৰণটো হল এইটো এতিয়া এই সমীকৰণটোৰ আমি ধৰি ললো মূল দুটা আলফা আৰু বিটা তেতিয়া আমি এটা কম্পেয়াৰ কৰিম চোৱা এইটো সমীকৰণৰ লগত এই সমীকৰণটো তুমি তুলনা কৰা কি আছে চোৱা a ইকুৱেল কি হ'ব a ইকুৱেল হ'ব ইয়াতে লিখি দিম মই a ইকুৱেল হ'ব ইয়াতে চোৱা একোনে মানে 1 আছে b ইকুৱেল হ'ব 5 c ইকুৱেল 6 পাবা এতিয়া ইয়াতে বহাই দিয়া আমি যদি মূল দুটা এই সমীকৰণটোৰ মূল দুটা ধৰি ললা আলফা আৰু বিটা তেতিয়া মূল দুটাৰ সমষ্টি এতিয়া চোৱা এটো মাইনাস b ৰ ভ্যালু কি আছে 5 a ৰ ভ্যালু 1 তে কি পাবা -5 হলা বুজি আমি এই সমীকৰণটোৰ লগত তুলনা কৰিছো সহগবোৰ কম্পেয়াৰ কৰিছো এতিয়া কোনে মানে কি আছে 1 a ইকুৱেল 1 এটা চোৱা b ৰ জায়গাত 5 আছে অৰ্থাৎ b ইকুৱেল 5 c ইকুৱেল 6 এতিয়া এই সমীকৰণটোৰ মূল দুটা আলফা আৰু বিটা হলে মূল দুটাৰ সমষ্টিটো আমি এনেকৈ পাম মূল দুটাৰ যোগফল ইকুৱেল -b বাই a এটো তোমালোকে মনত ৰাখিব লাগিব তেতিয়া তুমি এটা b ৰ ভ্যালু বহাই দিয়া b ৰ ভ্যালু আছে কি 5 বহাই দিয়া -5 পালা a ৰ ভ্যালু বহাই দিয়া 1 তেখিনি
তুমি কি পাবা একেৰে হৰণ কৰিলে কি পাবা -5 তে অপশ্যন চোৱা ডি তেনেকুৱা এমচিকিউ তোমালোকৰ বাবে দৰকাৰী আৰু বুজি পালানে নাই মোক কমেন্টত জনাবা লগতে ভিডিওটো লাইক শেয়াৰ সাবস্ক্ৰাইব কৰিবা থ্যাংক ইউ বাই বাই